17 তাৰিখে আমি বঙাইগাঁৱৰ পৰা গুৱাহাটী হৈ শ্ৰীনগৰ আহি পালোঁ কাশ্মীৰ ঘূৰিম বুলি আৰু খুব ধুনীয়াকৈ বুঢ়া ফূৰ্তি লৈ আমি আহিলোঁ। অহাৰ পিছত 18 তাৰিখে আমি গ'লোঁ সোণমাৰ্গ, 19 তাৰিখে গ'লোঁ গুলমাৰ্গ, 20 তাৰিখে আমি আহি পালোঁ পেহেলগাম, য'ত নেকি আমাৰ আজি ইনচিডেণ্টৰ মূল প্লেচ। আৰু তাতে কি হ'ল, আমি 20 তাৰিখে বহুত এনজয় কৰিলোঁ, 21 তাৰিখে এনজয় কৰিলোঁ। 22 তাৰিখ যোৱাকালি ঠিক যেতিয়া নেকি আমি শুনা পালোঁ ঘটনাটো হৈছে, আমি ঠিক ঘটনাটো হোৱাৰ 2 ঘণ্টামান আগতে আমি তাৰে পৰা ওলাই আহিছোঁ। আহি পেলাই শ্ৰীনগৰত আহি পেলাই যেতিয়া আমি আৰু বাকী চাইট চিং কৰি আছোঁ, তেতিয়া খবৰ পালোঁ যে পেহেলগাঁৱত এনেকুৱা এটা এটাক হৈছে। তো বেচিকেলি কি হ'ল, এটাক হোৱাৰ পিছত আমি আটাইতকৈ যিটো মোৰ মানে দুখ লাগিছে, যে মোৰ মনত লাগিছে যে কাশ্মীৰৰ গোটেই মানুহ, যিমান মানুহৰ লগত আমি কথা পাতি আছোঁ, সিহঁতে ইমান হাৰ্ট হৈছে। আজি আমাৰ ড্ৰাইভাৰটো আহি পেলাই কৈ আছে যে কালি ৰাতি আমাৰ গোটেই ফেমিলিটো এই ঘটনাটো চাই পেলাই কান্দিছে আৰু ৰাতি শুব পৰা নাই। 2টা কাৰণ। এটা হ'ল যে সিহঁতে এই ইনহিউমেন বাৰ্বাৰিক এটা ঘটনাৰ কাৰণে সিহঁতে মানে সঁচাকৈ দুখ পাইছে। আৰু ইমান বছৰ এইবিলাক হোৱা নাছিল, এইটো পাহৰি যাব, মানে এই ক্ষতটো লাহে লাহে পাহৰি যাব লাগে, সেইটো সিহঁতে ভাবি আছিল, চিন্তা কৰি আছিল। লগতে আৰু সিহঁতৰ ইকনমি, সিহঁতে এটা কথা যেতিয়া মই প্ৰথম শুনা পালোঁ, মোৰ ঘৰৰ পৰা যেতিয়া বঙাইগাঁৱৰ পৰা ফোন কৰিছে, তেতিয়া মোৰ টেম্পো ড্ৰাইভাৰটো আমাৰ ভাষাবিলাক বুজি পেলাই কৈছে যে পেহেলগাঁৱত এটা ঘটনা হৈছে। তাৰপিছত যিটো টেম্পো ড্ৰাইভাৰ ইমান মানে নিমাতেকে আছিল, ইমান ধুনীয়াকৈ মানে বাৰে কৈ আছে যে আমাৰ হিন্দীত এটা কথাই কৈছিল যে खुद का पेट पे क्या हम लोग लात मारेंगे, हम लोग तो इसी हमारा रोटी रोजी है, कैसे हम लोग ये कोई दूसरा जाति है कुछ যেনেকুৱা সম্ভৱ সিহঁতে কৰি আছে। আৰু নেক্সট দিনাখন মানে গোটেই মানুহ, কাশ্মীৰৰ মানুহ, যিকোনো মানুহ ইমান প্ৰটেষ্ট হৈছে। আমি এটা মিছিল চালোঁ, তাতে চিকাৰা ৰাইডাৰবিলাকে গোটেইখিনি কৈ আছে যে টুৰিষ্ট আমাৰ জান হয়। খালি জান নহয়, সিহঁতৰ ক'ব গ'লে যে ৰুটি ৰজি মানে, আৰু আটাইতকৈ ডাঙৰ কথা হ'ল কি, ইমান ধুনীয়াকৈ সিহঁতে ইকনমিটো গ্ৰ' কৰি আছিল, সিহঁতে কোৱা মতে কৈ আছিল যে ইমান ধুনীয়াকৈ গ্ৰ' কৰি আছে ইকনমিটো। সেই ইকনমিটো আজি শ্বেটাৰ্ড হৈ গ'ল। আৰু ভৱিষ্যতে কি হ'ব, কাৰ কি আঁৰত কি আছে না আছে সিহঁতে নাজানে। সঁচাকৈ আমি ক'লোঁ যে আমি কাশ্মীৰৰ মানুহৰ লগত আছোঁ, আমি থাকিব লাগিব। হিউমেনিটি আগত, মানৱতা আগত, তাৰপিছতে যিমানখিনি হ'ব সেইটো কাৰ কি প্ৰায়। থেংক ইউ। 17 তাৰিখে আমি বঙাইগাঁৱৰ পৰা গুৱাহাটী হৈ শ্ৰীনগৰ আহি পালোঁ কাশ্মীৰ ঘূৰিম বুলি আৰু খুব ধুনীয়াকৈ বুঢ়া ফূৰ্তি লৈ আমি আহিলোঁ। অহাৰ পিছত 18 তাৰিখে আমি গ'লোঁ সোণমাৰ্গ, 19 তাৰিখে গ'লোঁ গুলমাৰ্গ, 20 তাৰিখে আমি আহি পালোঁ পেহেলগাম, য'ত নেকি আমাৰ আজি ইনচিডেণ্টৰ মূল প্লেচ। আৰু তাতে কি হ'ল, আমি 20 তাৰিখে বহুত এনজয় কৰিলোঁ, 21 তাৰিখে এনজয় কৰিলোঁ। 22 তাৰিখ যোৱাকালি ঠিক যেতিয়া নেকি আমি শুনা পালোঁ ঘটনাটো হৈছে, আমি ঠিক ঘটনাটো হোৱাৰ 2 ঘণ্টামান আগতে আমি তাৰে পৰা ওলাই আহিছোঁ। আহি পেলাই শ্ৰীনগৰত আহি পেলাই যেতিয়া আমি আৰু বাকী চাইট চিং কৰি আছোঁ, তেতিয়া খবৰ পালোঁ যে পেহেলগাঁৱত এনেকুৱা এটা এটাক হৈছে। তো বেচিকেলি কি হ'ল, এটাক হোৱাৰ পিছত আমি আটাইতকৈ যিটো মোৰ মানে দুখ লাগিছে, যে মোৰ মনত লাগিছে যে কাশ্মীৰৰ গোটেই মানুহ, যিমান মানুহৰ লগত আমি কথা পাতি আছোঁ, সিহঁতে ইমান হাৰ্ট হৈছে। আজি আমাৰ ড্ৰাইভাৰটো আহি পেলাই কৈ আছে যে কালি ৰাতি আমাৰ গোটেই ফেমিলিটো এই ঘটনাটো চাই পেলাই কান্দিছে আৰু ৰাতি শুব পৰা নাই। 2টা কাৰণ। এটা হ'ল যে সিহঁতে এই ইনহিউমেন বাৰ্বাৰিক এটা ঘটনাৰ কাৰণে সিহঁতে মানে সঁচাকৈ দুখ পাইছে। আৰু ইমান বছৰ এইবিলাক হোৱা নাছিল, এইটো পাহৰি যাব, মানে এই ক্ষতটো লাহে লাহে পাহৰি যাব লাগে, সেইটো সিহঁতে ভাবি আছিল, চিন্তা কৰি আছিল। লগতে আৰু সিহঁতৰ ইকনমি, সিহঁতে এটা কথা যেতিয়া মই প্ৰথম শুনা পালোঁ, মোৰ ঘৰৰ পৰা যেতিয়া বঙাইগাঁৱৰ পৰা ফোন কৰিছে, তেতিয়া মোৰ টেম্পো ড্ৰাইভাৰটো আমাৰ ভাষাবিলাক বুজি পেলাই কৈছে যে পেহেলগাঁৱত এটা ঘটনা হৈছে। তাৰপিছত যিটো টেম্পো ড্ৰাইভাৰ ইমান মানে নিমাতেকে আছিল, ইমান ধুনীয়াকৈ মানে বাৰে কৈ আছে যে আমাৰ হিন্দীত এটা কথাই কৈছিল যে खुद का पेट पे क्या हम लोग लात मारेंगे, हम लोग तो इसी हमारा रोटी रोजी है, कैसे हम लोग ये कोई दूसरा जाति है कुछ যেনেকুৱা সম্ভৱ সিহঁতে কৰি আছে।
আৰু নেক্সট দিনাখন মানে গোটেই মানুহ কাশ্মীৰৰ মানুহ যিকোনো মানুহ ইমান প্ৰটেষ্ট হৈছে যি আমি এটা মিছিল চালোঁ তাতে চিকাৰা ৰাইডাৰবিলাকে গোটেইখিনি কৈ আছে যে টুৰিষ্ট আমাৰ জান হয় খালি জান নহয় সিহঁতৰ ক'ব গ'লে যে ৰুটি ৰজি মানে আৰু আটাইতকৈ ডাঙৰ কথা হ'ল কি ইমান ধুনীয়াকৈ সিহঁতে ইকনমিটো গ্ৰ' কৰি আছিল সিহঁতে কোৱা মতে দেই কৈ আছিল যে ইমান ধুনীয়াকৈ গ্ৰ' কৰি আছে ইকনমিটো সেই ইকনমিটো আজি শ্বেটাৰ্ড হৈ গ'ল আৰু ভৱিষ্যতে কি হ'ব কাৰ কি আঁৰত কি আছে না আছে সিহঁতে নাজানে সঁচাকৈ আমি ক'লোঁ যে আমি কাশ্মীৰৰ মানুহৰ লগত আছোঁ কাশ্মীৰৰ মানুহৰ লগত আছোঁ আমি থাকিব লাগিব হিউমেনিটি আগত মানৱতা আগত তাৰপিছতে যিমানখিনি হ'ব সেইটো কাৰ কি প্ৰায় থেংক ইউ